হ্যালো বন্ধুসকল, আপোনালোকে চাই আছে এডুকেটৰ প্লাস। আজিৰ ভিডিঅ'ৰ জৰিয়তে এটি বিশেষ বিষয় লৈ এইটো ভিডিঅ'ত আলোচনা কৰিম যে ইতিমধ্যে সুপ্ৰিম কোৰ্টৰ এটি ৰায় যেটো ঝাৰখণ্ডৰ সিটেটৰ এগেইনষ্টত যেটো কেছৰ আজি ৰায় পাব্লিছ কৰিলে, এই ৰায়টোত সন্দৰ্ভত আমাৰ অসমৰ যি শিক্ষক নিযুক্তি এলপি আৰু ইউপিত ইয়াত সিটেটৰ প্ৰাৰ্থীসকলৰ ওপৰত কিবা প্ৰভাৱ পৰিব নেকি, সেই সন্দৰ্ভত এইটো ভিডিঅ'ত আলোচনা কৰিম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল, ইতিমধ্যে আজিৰ দিনটোত সুপ্ৰিম কোৰ্টে যেটো ঝাৰখণ্ডৰ সিটেটৰ এগেইনষ্টত যেটো কেছ আছিল সেইটোৰ ৰায় পাব্লিছ কৰিলে। তো সেই সন্দৰ্ভত আমালৈ বহুতে জানিব বিচাৰিছে যে আচলতে ইয়াৰ প্ৰভাৱ আমাৰ অসমত কেনেকুৱা ধৰণে পৰিব। তো বন্ধুসকল, এটা কথা মন কৰিব যে আমাৰ অসম চৰকাৰে 2021 চনৰ পিছত কিন্তু অসম টেট মানে পতা নাই। তাৰমানে অসমত আমি ইয়াৰ আগে যিখিনি কথা চাই আহিছো, ইয়াৰ আগত যিখিনি ৰিক্ৰুটমেন্ট হৈছিলে যে অসমত যেতিয়া যিটো বছৰত মানে অসম টেট নাপাতে বা অসম চৰকাৰে অনুষ্ঠিত নকৰে, সেই সময়ত কিন্তু সিটেটৰ প্ৰাৰ্থীসকলক এলাউ কৰে। তো যেহেতু 2021 চনৰ পিছত 22, 23, 24 তিনিটা বছৰমান পাৰ হৈ গ'ল, তো ইয়াৰ মাজত কিন্তু অসম চৰকাৰে কোনো ধৰণৰ অসম টেট পাব্লিছ কৰা নাই এলপি ইউপিৰ। তো এই কেইটা বছৰত যেহেতু এলপি আৰু ইউপিত টেট অনুষ্ঠিত কৰা নাই, আৰু তাৰ আগতেই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মহোদয়ে বিভিন্ন সময়ত কৈছে যে যেতিয়া যিটো বছৰত অসমত অসম টেট অনুষ্ঠিত নকৰে এলপি ইউপিৰ কাৰণে, সেই সময়ৰ যিটো ৰিক্ৰুটমেন্ট থাকিব, সেই ৰিক্ৰুটমেন্টত সিটেটৰ প্ৰাৰ্থীসকলক আবেদন কৰাৰ সুযোগ দিব। তো বন্ধুসকল, আৰু এটা কথা মন কৰিব যে আমাৰ অসমৰ যিখিনি এডভাইচমেন্ট আছে, এডভাইচমেন্টখিনিত কিন্তু উল্লেখ কৰা থাকে যে ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 যিকোনো দুটাৰ এটা যদি মিল থাকে থকা যি মিডিয়াম হ'ব আপোনাৰ বিদ্যালয়ৰ এপ্লিকেশন কৰা, সেইটো মিলাই পেলাই আপুনি এপ্লিকেশন কৰিব পাৰিব। তাৰমানে যদি অসমীয়া থাকে L1 বা L2 যিকোনো এটা, আপুনি অসমীয়া মাধ্যমৰ বিদ্যালয়ত আবেদন কৰিব পাৰিব, বেংগলী, হিন্দী ঠিক তেনেকুৱা মিলাই পেলাই। তো আগৰ যিখিনি ৰিক্ৰুটমেন্ট আছিল তাতে কিন্তু আমাৰ অসমত যি অসম টেট অনুষ্ঠিত কৰে, ইয়াতে কিন্তু ল্যাঙ্গুৱেজ 1 2 আপোনাৰ আপুনি নিজে চুজ কৰি ল'ব পাৰে, আৰু ল্যাঙ্গুৱেজ 2 যেটো আছে ইংলিছ কম্পালসৰি থাকে। কিন্তু সিটেটত ল্যাঙ্গুৱেজ 1 আৰু 2 দুয়োটাই কিন্তু আপুনি নিজে চুজ কৰি ল'ব পাৰে। তো আমি ইয়াৰ আগৰ যিখিনি এডভাইচমেন্ট দেখা পাইছিলো তাতে কিন্তু L1 ৰ লগত মিলাই পেলাই এডভাইস দিছিলে যে L1 ত যেটো সাবজেক্ট থাকিব সেইটো সাবজেক্টত আপোনালোকে মিডিয়াম হিচাপে চুজ কৰিব পাৰিব। কিন্তু পৰৱৰ্তী সময়ত হেতু অলপ মানে হালহলনি কৰি দিছে এডভাইচমেন্টত যে L1 নাইবা L2 যিকোনো এটা আপুনি মিলাই পেলাই মিডিয়াম চুজ কৰিব লাগিব। তো নিশ্চয়কৈ এটো সিটেটৰ ওপৰত বেছ কৰি দিছে, কাৰণ সিটেটৰ L1 আৰু L2 দুয়োটাই আপুনি নিজে চুজ কৰি ল'ব পাৰে। কিন্তু অসম টেটত অনলি L1 টো আপুনি চুজ কৰি ল'ব পাৰে, L2 যেটো আছে এটো বাধ্যতামূলক থাকে। তো নিশ্চয় ইয়াৰ দ্বাৰা আমি গম পাব পাৰো যে এই অপচন যেটো দিছে এডভাইচমেন্টত এটো নিশ্চয়কৈ সিটেটৰ প্ৰাৰ্থীসকলৰ কাৰণে দিছে। আৰু অসমত যেহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী বাৰে বাৰে কৈছিলে বা বিভিন্ন সময়ত আমি কোৱা দেখা পাইছো যে যদি ৰাজ্যত অসম চৰকাৰে অসম টেট অনুষ্ঠিত নকৰে, তেনেহলে এলপি ইউপিৰ কাৰণে সিটেটৰ প্ৰাৰ্থীসকলক আবেদন কৰাৰ সুযোগ দিব। তো নিশ্চয়কৈ 2021 চনৰ পিছত বৰ্তমানলৈকে অসমত এলপি ইউপিৰ কাৰণে কোনো অসম টেট অনুষ্ঠিত কৰা নাই, যাৰ বাবে এই প্ৰাৰ্থীসকলক ইনক্লুড কৰিছে এই নিযুক্তি প্ৰক্ৰিয়াত। তো বন্ধুসকল, আমি সুপ্ৰিম কোৰ্টৰ যেটো ৰায় হয় একচুয়ালি সমগ্ৰ ভাৰতবৰ্ষতে একেটা দৃষ্টিভংগীৰে যাব, কিন্তু এইটো ক্ষেত্ৰত আমি যেটো ভাবো হেতু হল যে চৰকাৰে যেটো ডিসিশন ল'ব হেতুৱে হিয়তৰ ওপৰত বেছ কৰিব। আমি ঝাৰখণ্ডৰ কথাটো চাও, যদি ঝাৰখণ্ডৰ যেটো প্ৰেক্ষাপট সেই প্ৰেক্ষাপটটো বেলেগ, আৰু অসমৰ যেটো প্ৰেক্ষাপট এটো সম্পূৰ্ণ ডিফাৰেন্ট। তো দুয়োটা প্ৰেক্ষাপটত চালে আমি যদি ঝাৰখণ্ডলৈ যাও, সেই ক্ষেত্ৰত যেটো আমি দেখা পাম অসমত কিন্তু ৰূপৰেখাটো তেনেকুৱা নহয়। তো এই সন্দৰ্ভত আমি ক'ব পাৰি যে যেটো ৰিক্ৰুটমেন্ট চলি আছে, এই চলিত ৰিক্ৰুটমেন্টত সিটেটৰ প্ৰাৰ্থীসকলৰ কোনো ধৰণৰ সমস্যা নহব বুলি আমি ক'ব পাৰি। তো বন্ধুসকল, তো ইয়াৰ পিছত আমি আৰু বিতং তথ্য লৈ আপোনালোকৰ মাজলৈ আহিম। তো আজিৰ ভিডিঅ'টোৰ জৰিয়তে জাস্ট এইখিনি কথাই ক'ব বিচাৰিলো যে বহুতে মোলৈ জানিব বিচাৰিছিলে, বহুতে মেছেজ কৰিছিলে, বহুতে কল কৰিছিলে, যাৰ বাবে আমি ইমানখিনি মানুহক একেলগে ৰিপ্লাই দিয়াটো
অসুবিধাজনক, যাৰ বাবে এটা ভিডিঅ' আকাৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। তো চিটেটৰ প্ৰাৰ্থীসকলৰ কাৰণে কোনো অসুবিধা হ'ব নালাগে, আমি ঝাৰখণ্ডৰ যিটো ৰায় পালোঁ সেইটোৰ ওপৰত বেছ কৰি। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনাক এই কথাখিনি জনোৱাৰ চেষ্টা কৰা হ'ল। ভাল পালে নিশ্চয় এটি লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, আপোনাৰ মতামতটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।